হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ ওচৰত এনেকুৱা ধুনীয়া আৰু এক্সাইটিং এটা টপিক লৈ আহিছোঁ। টপিকটো হ'ল হাউ টু বিকাম এ মিলিয়নাৰ ইন 2024। হয়, আপোনালোকে ঠিকেই শুনিছে, এইটো এবছলিউটলি পচিবল আৰু মই আজি আপোনালোকক গাইড কৰিম কেইটামান ষ্টেপছৰ জৰিয়তে, যিটো মই নিজেও ফ'ল' কৰি আছোঁ। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেপ নম্বৰ 1, পোনপ্ৰথমে আপোনালোকে এটা ক্লিয়াৰ আৰু ফাইনেন্সিয়েল টাৰ্গেট নিৰ্ধাৰণ কৰক। নিৰ্ধাৰণ কৰা সেই ফাইনেন্সিয়েল টাৰ্গেটটো আপোনালোকৰ ক্লিয়াৰ আৰু নিৰ্দিষ্ট হ'ব লাগিব। আপোনালোকে সঠিকভাৱে ডিচাইড কৰক যে কিমান টকা কিমান দিনৰ ভিতৰত আপোনালোকে উপাৰ্জন কৰিব বিচাৰে। তাৰপিছত ডায়েৰী বা পেপাৰ এখন লওক, তাতে লিখি ৰাখক যে কি ধৰণে আপোনালোকে প্লেনিং কৰিছে। সদায় মনত ৰাখিব, প্লেনিং এটা নহ'লে আপোনালোকৰ লক্ষ্য কেৱল এটা ইচ্ছা হৈয়ে ৰৈ যাব। ষ্টেপ নম্বৰ 2, ইনকাম চ'ৰ্চৰ ৰাস্তা আপোনালোকে 4টা বা 5টা কৰিব চেষ্টা কৰক। জাষ্ট এটা ইনকাম চ'ৰ্চতে নিৰ্ভৰ হৈ নাথাকিব। মেইন ইনকাম চ'ৰ্চটোতো থাকিবই, আৰু লগতে আপোনালোকে ইউটিউব চেনেল বনাব পাৰে, বা ষ্টক মাৰ্কেট বা ৰিয়েল ইষ্টেটত ইনভেষ্টমেণ্ট কৰিব পাৰে, বা বেলেগ পেছিভ ইনকাম হিচাপে অনলাইন কোৰ্চ বা ই-বুক আপোনালোকে বনাব পাৰে। আপোনালোকৰ যিমানেই বেছি ইনকাম চ'ৰ্চ থাকিব, সিমানেই সোনকালে আপোনালোকৰ টাৰ্গেটবোৰ এচিভ কৰিব পাৰিব আৰু নিজৰ সম্পত্তিবোৰ গ্ৰ' কৰিব পাৰিব। ষ্টেপ নম্বৰ 3, ইনভেষ্টমেণ্টে আপোনালোকৰ সম্পত্তি বৃদ্ধি কৰাৰ মেইন চাবি। ৰিচাৰ্চ কৰি আৰু ইনভেষ্ট কৰক এনেকুৱা বস্তু বা সম্পত্তিত যিটো সময়ৰ সৈতে বৃদ্ধি হোৱাৰ সম্ভাৱনা বা শক্তি ৰাখে, যেনে ষ্টকছ, মিউচুৱেল ফাণ্ডছ, গ'ল্ড, ৰিয়েল ইষ্টেট এক্সেট্ৰা। আপোনালোকে যিমানেই বেছি আৰু বেলেগ জেগাত ইনভেষ্টমেণ্ট কৰিব, সিমানে আপোনালোকৰ ৰিস্কবোৰো মিনিমাম হ'ব। ষ্টেপ নম্বৰ 4, আপোনালোকৰ খৰচবোৰ নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰক আৰু ধুনীয়াকৈ এটা বাজেট বনাই লওক, আৰু সেইটো বাজেট প্লেন মতে 3 মাহ মিনিমাম লাগি থাকক। প্ৰয়োজন নোহোৱা খৰচবোৰ একদম কমাই দিয়ক আৰু যিমান পাৰে পইচা ছেভ কৰাৰ ওপৰত গুৰুত্ব দিব। সদায় মনত ৰাখিব, প্ৰতিটো ছেভ কৰা টকাই হৈছে উপাৰ্জন কৰা আচল টকা। ষ্টেপ নম্বৰ 5, আপোনালোকে নিজকে শিক্ষিত কৰক। ল'ৰা ছোৱালীবিলাকক যে মাক দেউতাকে স্কুল কলেজত পইচা খৰচ কৰি হ'লেও শিক্ষিত কৰাই কিহৰ কাৰণে? যাতে সিহঁতৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰে। বহুত আগৰ পৰাই ছাকচেছফুল হোৱা মানুহবোৰেতো কৈছে যে নলেজ ইজ পাৱাৰ। স্কুল কলেজৰ নলেজৰ লগতে আপোনালোকে নিজাকৈ পাৰ্চনেল ফাইনেন্সেছ, ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজিছ আৰু মানি মেনেজমেণ্টবোৰ শিকিব চেষ্টা কৰক। ফৰ এক্সাম্পল, বুকছ পঢ়ক বা পাৰে যদি কোৰ্চ এটা লৈ লওক, নহ'লে ফাইনেন্সিয়েল এক্সপাৰ্টছবোৰক ফ'ল' কৰক ইন ছ'চিয়েল মিডিয়া। আপোনালোকে যিমানেই শিকিব, সিমানেই ভালকৈ সিদ্ধান্ত ল'ব পাৰিব ইন ফিউচাৰ। লাষ্ট মই আপোনালোকক এটাই কথা ক'ম যে আপোনালোকে যদি মিলিয়নেৰী হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকক ডেডিকেশ্যন, কঠোৰ পৰিশ্ৰম আৰু স্মাৰ্ট ফাইনেন্সিয়েল ডিচিশ্যনছ ল'ব পৰা হ'ব লাগিব। মনত ৰাখিব, সময়ৰ লগে লগেহে সম্পত্তি বাঢ়ি গৈ থাকে। এক ৰাতিত ৰজা হোৱাৰ সপোন নেদেখিব, নহ'লে ধ্বংস হৈ যাব পাৰে। ধৈৰ্য ধৰক আৰু আপোনাৰ লক্ষ্যৰ ফালে লাহে লাহে আগবাঢ়ি যাওক, ষ্টেপ বাই ষ্টেপ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব এনেকুৱা নতুন টিপছৰ বাবে। এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। টিল দেন ষ্টে টিউন। নমস্কাৰ।